প্ৰায় 95 লাখ ট্ৰাক এই ট্ৰাকৰ ড্ৰাইভাৰসকলে গোটেই ভাৰতবৰ্ষত অত্যাৱশ্যক সামগ্ৰী ধৰি সকলো বস্তু যোগান ধৰি আছে। গতিকে তেওঁলোকে আমাৰ অটোমেটিক ৰাইজৰ সেৱাৰ কাৰণে লাগি আছে। এই ক্ষেত্ৰত আজি বিজেপি চৰকাৰে হঠাৎ কৰি এখন আইন আনিলে যে তেওঁলোক এক্সিডেণ্ট কৰিলে আপোনাৰ 10 বছৰ জৰিমনা বা 1 লাখ টকা 7 লাখ টকা 10 বছৰৰ জেল 7 লাখ টকা জৰিমনা। এইটো কোনোপধ্যে আমি মানি নলওঁ। কাৰণ কথা হৈছে কোনো ড্ৰাইভাৰে ইচ্ছাকৃতভাৱে কোনো হত্যা নকৰে। কাৰণ আমি দেখিছোঁ যোৱাকালি দেৰগাঁৱতে একে অৱস্থা হৈছে, 2জন ড্ৰাইভাৰে মৃত্যুবৰণ কৰিছে এক্সিডেণ্টে। গতিকে এইটো কোনো সংগঠনৰ আলোচনা বিলোচনা নকৰি এই ধৰণে এখন যি কলা আইন আনছে, এই আইনৰ বিৰুদ্ধে গোটেই ভাৰতবৰ্ষত মটৰ শ্ৰমিকসকলে আন্দোলন কৰি আছে। আৰু অহাকালিও আমি গোটেই অসমত দুদিনীয়া বন্ধ কাৰ্যসূচী দিছোঁ। আমি এই আন্দোলনৰ জৰিয়তে আমি ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে এই আইন প্ৰত্যাহাৰ কৰক, নহ'লে কৃষক আন্দোলনৰ নিচিনা আন্দোলন হ'ব আৰু গোটেই ভাৰতবৰ্ষত সকলো যাতায়াত ব্যৱস্থা স্থগিত হ'ব, খাদ্য সামগ্ৰীৰ যোগান বন্ধ হৈ যাব, তেল গেছ সকলো বন্ধ হৈ যাব। গতিকে তাৰ আগতে তেওঁলোকে চিন্তা কৰি এই কলা আইন বাতিল কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এই আন্দোলনটো প্ৰত্যাহাৰ কৰি কি আপোনালোকে প্ৰতিবাদ কৰিব? এই আন্দোলনটো 10 দিনৰ ভিতৰত, আমাৰ হিচাপত 10 দিনৰ ভিতৰত 10 ঘণ্টীয়াকৈ হ'লেও বা ইমিডিয়েট কিবা এটা কৰি সিহঁতে পাৰ্লিয়ামেণ্টত গৈ এই আইন প্ৰত্যাহাৰ কৰিব লাগে। অন্যথা যদি এই আইন প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে অহাকালি আৰু পৰহিলৈকে যি বন্ধ দিয়া হৈছে আৰু ইয়াৰ নেক্সটত যদি কোনো ধৰণৰ আমাৰ ৰিজাল্ট নাপাওঁ আমাৰ চালকসকলে বা শ্ৰমিকসকলে, তাৰ এগেইনষ্টত আমি অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা আৰু আন্দোলন এনেকৈ ধৰণৰ চলি থাকিব। আৰু কি যে আন্দোলন হ'ব সেই আন্দোলনৰ খবৰ এতিয়ালৈকে হয়তো অমিত শ্বাহ ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে গম নাপায়। কাৰণ ভাল এটা জোকাই লৈছে। কাৰণ ড্ৰাইভাৰৰ যি অৱদান ভাৰতবৰ্ষত প্ৰত্যেকটা মানুহে ড্ৰাইভাৰৰ অৱদানত চলিব লগা হৈছে। কিহৰ কাৰণত আজি আপোনালোকে আমি যিকোনো ব্যক্তিয়ে নহওক এমুঠি খাবলগীয়া হ'লেও এই তাতে ড্ৰাইভাৰৰ এটা অৱদান থাকে। আৰু সেই ড্ৰাইভাৰক আজি যি শাস্তিৰ মুখত যি এটা ভয়ংকৰ এটা ৰাস্তাত ঠেলি দিছে, সেই বস্তু আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, সেই আইন মানি ল'ব নোৱাৰোঁ। গতিকে বৰ্তমানলৈকে আমি হাত জোৰ কৰি বিনম্ৰ অনুৰোধেৰে কৈছোঁ অমিত শ্বাহ ডাঙৰীয়াক আৰু ভাৰত চৰকাৰক যে এই আইন প্ৰত্যাহাৰ কৰক। অন্যথা ইয়াতকৈ আৰু যি পৰিস্থিতি হৈছে তাতকৈ আৰু ভয়াৱহ আন্দোলন সৃষ্টি হ'ব ভাৰতত। প্ৰায় 95 লাখ ট্ৰাক এই ট্ৰাকৰ ড্ৰাইভাৰসকলে গোটেই ভাৰতবৰ্ষত অত্যাৱশ্যক সামগ্ৰী ধৰি সকলো বস্তু যোগান ধৰি আছে। গতিকে তেওঁলোকে আমাৰ অটোমেটিক ৰাইজৰ সেৱাৰ কাৰণে লাগি আছে। এই ক্ষেত্ৰত আজি বিজেপি চৰকাৰে হঠাৎ কৰি এখন আইন আনিলে যে তেওঁলোক এক্সিডেণ্ট কৰিলে আপোনাৰ 10 বছৰ জৰিমনা বা 1 লাখ টকা 7 লাখ টকা 10 বছৰৰ জেল 7 লাখ টকা জৰিমনা। এইটো কোনোপধ্যে আমি মানি নলওঁ। কাৰণ কথা হৈছে কোনো ড্ৰাইভাৰে ইচ্ছাকৃত